শৰ্মা এই মুহূৰ্তত অসমৰ ৰাইজৰ বাবে সবাতোকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে অসমত ইভিএম জালিয়াতি কৰা হৈছে নেকি বিশেষকৈ কালি পাথাৰকান্দি আৰু ৰাতাবাৰী ঘটনাৰ পিছতেই এই প্ৰশ্ন এতিয়া ৰাইজৰ মনত উদ্ৰেক হৈছে কেনেকৈ এগৰাকী বিজেপি প্ৰাৰ্থীৰ গাড়ীত ইভিএম ওলালে পাথাৰকান্দিৰ বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পালৰ আত্মীয়ৰ গাড়ীত ৰাতাবাৰী ইভিএম ক'ৰ পৰা ওলালে তাৰ পিছতে এই প্ৰশ্নটো পুনৰবাৰ সজোৰে উত্থাপিত হৈছে ৰাইজে যিবিলাক ইমান দিনে সন্দেহ কৰি আহিছে যিবিলাক কথা কৈ থাকে সেই কথাবিলাক সঁচা নেকি পাথাৰকান্দিৰ বিজেপি প্ৰাৰ্থী আছিল কৃষ্ণেন্দু পাল যাৰ গাড়ীত ইভিএম ওলাইছে কৃষ্ণেন্দু পালৰ বাহনত কেনেকৈ ওলাল ইভিএম এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন সেইটোৱে ৰাতাবাৰী ইভিএম লৈ আহিছিল বিধায়কজনৰ বাহনত কিয় ৰাতাবাৰী ইভিএম এগৰাকী বিধায়কৰ বাহনত আহিব লগা হ'ল এয়া কেনেকৈ সম্ভৱ হৈছে এখন অসমত ইভিএম জালিয়াতি হৈছে নেকি অসমত এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন এইটোৱে ৰাইজে কৈ থকা সন্দেহবোৰ সঁচা নেকি আমি পুনৰ কালিৰ ঘটনাটোলৈ গৈছো কালি নিশা কি হৈছিল এয়া চাওক এই বাহনখনত ওলাইছিল ৰাতাবাৰী সমষ্টিৰ কেতবোৰ ইভিএম ইয়াৰ পিছতে হুলস্থুল লাগিছিল আপোনালোকে কি ভাবে এগৰাকী বিজেপি বিধায়কৰ বাহনত কেনেকৈ ইভিএম ওলালে ইতিমধ্যে ৰাতাবাৰীৰ এটা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ৰাতাবাৰীৰ ঘটনাটো ধৰা পৰিল কাৰণে চকুত পৰিছে এনেকে আৰু ঘটনা অসমৰ সংঘটিত হৈছে নেকি চাওক এই বাহনখনৰ যিটো নম্বৰ সেই নম্বৰত মধুমিতা পালৰ নাম আছে কৃষ্ণেন্দু পালৰ আত্মীয় কেনেকৈ এগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ এয়া গাড়ী নম্বৰ আমি দিছোঁ আৰু এয়া মধুমিতা পাল কেনেকৈ কৃষ্ণেন্দু পাল বিজেপি বিধায়কৰ আত্মীয়ৰ গাড়ীত তেখেতৰ গাড়ীত কিদৰে ইভিএম মেচিন ওলাইছে আমি দুইটা দৃশ্য একেলগে দেখুৱাইছোঁ আৰু হুলস্থুলৰ সৃষ্টি হৈছে কালি নিশাৰ পৰা আমি এই দৃশ্য দেখুৱাই আছোঁ আমি ৰাইজলৈ এই প্ৰশ্ন এই মুহূৰ্তত ঠেলি দিছোঁ যে আপোনালোকে কি ভাবে এগৰাকী বিজেপি বিধায়কৰ বাহনত ইভিএম মেচিন ওলাইছে ৰাতাবাৰী ঘটনাটো ধৰা পৰিলে এনেকৈ ধৰা নপৰাকৈ বহু ঘটনা থাকি গৈছে নেকি সৌকিদিনা জালুকবাৰী ইভিএম বিহপুৰীয়াত ওলাইছে ইভিএম লৈ হুলস্থুল লাগিছে অসমত খেদা খেদি আৰু এইটো সৰু ঘটনা নহয় এইটো ডাঙৰ ঘটনা এই ঘটনাক প্ৰিয়ংকা গান্ধীয়ে সমালোচনা কৰিছে প্ৰশ্ন কৰিছে চাওক সমগ্ৰ দৃশ্যটো আমি দেখুৱাইছোঁ আপোনালোকক কিদৰে ৰাতাবাৰী সমষ্টি এটা ভোট কেন্দ্ৰৰ ইভিএম ওলাইছে এখন বাহনত এয়া চাওক বাহনখনৰ ভিতৰত ইভিএম এই বাহনখন বিজেপি প্ৰাৰ্থীৰ বাহন প্ৰিয়ংকা গান্ধীৰ টুইটটো আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক অসমৰ সাংবাদিক অতনু ভূঞাই টুইট কৰি এই কথা জনাইছিল আৰু সেই টুইটটোক লৈ প্ৰিয়ংকা গান্ধীয়ে টুইট কৰি এই প্ৰশ্ন তুলিছে প্ৰিয়ংকা গান্ধীয়ে ইলেকশ্যন কমিশ্যনক সুধিছে যে আপোনালোকে কঠোৰ সিদ্ধান্ত লোৱাৰ সময় আহিছে নেকি প্ৰতিবাৰে যেতিয়া নিৰ্বাচন হয় অসমত কিয় এই ধৰণৰ ঘটনা সংঘটিত হয় আৰু এই বিষয়টো এইভাবে স্পৰ্শকাতৰ যে অসমৰ ৰাইজৰ মাজত সন্দেহ সদায় আছে যে অসমত ইভিএম জালিয়াতি কৰা হয় নেকি বিৰোধীয়ে বাৰে বাৰে এই প্ৰশ্ন তোলে যে ইভিএম জালিয়াতি কৰি অসমত চৰকাৰ গঠন কৰা হয় এইবাৰ বিজেপি চৰকাৰ অসমত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু তেনে সময়তে ৰাতাবাৰীত কি ধৰা পৰিছে চাওক এই ইভিএম কেইটা আপোনালোকে চাওক
গাড়ির নাম্বার আও দেখুন না না আর দেওয়া না প্রশাসনটা ফোন করুন প্রশাসনটা ফোন করুন আমার কাছে নাম্বার তো নাই আৰু ইয়াৰ পিছতে এই ঘটনা যেতিয়া ধৰা পৰিলে তাৰ পিছতে নিৰ্বাচন আয়োগে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে য'ৰ ইভিএম আছিলে সেই ভোট কেন্দ্ৰত পুনৰ নিৰ্বাচন পুনৰ ভোট গণনা অনুষ্ঠিত হ'ব আমি ইতিমধ্যে আৰু এটা খবৰ দিব বিচাৰিছোঁ আমাৰ কিছু ফুল প্লেট মাৰোঁতে খেলিমেলি হৈছে আমি সেই খবৰটো দিব বিচাৰিছোঁ ইতিমধ্যে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব উক্ত সমষ্টিটোত ৰাতাবাৰী সেই ভোট কেন্দ্ৰটোত পুনৰ হ'ব ভোট গ্ৰহণ এই মুহূৰ্তত ডাঙৰ খবৰ নিৰ্বাচনী আয়োগে এই ঘোষণা কৰিছে ইভিএম ধৰা পৰাৰ পিছতে বিজেপি প্ৰাৰ্থীৰ বাহনৰ ইভিএম ধৰা পৰাৰ পিছতেই 1 নং ৰাতাবাৰীত পুনৰ ভোট গ্ৰহণ হ'ব ইভিএম বিতৰ্ক হৈছে ৰাতাবাৰীৰ উল্লেখিত ভোট কেন্দ্ৰটোত 149 ইন্দিৰা এমভি বিদ্যালয় ভোট কেন্দ্ৰত 1 এপ্ৰিলত ভোট গণনা ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল আৰু এই কেন্দ্ৰটোৰ ইভিএমক লৈ বিতৰ্কৰ সৃষ্টি হৈছে এজন প্ৰিজাইডিং বিষয়াৰ লগতে 3জন পলিং বিষয়াক নিলম্বন কৰা হৈছে ইভিএম বিতৰ্কৰ সাঙুৰ খাইছিল এইগৰাকী প্ৰিজাইডিং বিষয়াক নিলম্বন কৰা হৈছে 3গৰাকী পলিং বিষয়াক নিলম্বন কৰা হৈছে আৰু আমি ভাবো এই মুক্ত সভাটোকৈ ডাঙৰ খবৰ এইটোৱেই ইতিমধ্যে বিৰোধীয়ে এই ঘটনাক লৈ যথেষ্ট কঠোৰ ভাষাৰে সমালোচনা কৰিছে বাৰে প্ৰতি অসমত এই প্ৰশ্ন উত্থাপিত হয় যে অসমত ইভিএম খেলিমেলি কৰা হয় ইভিএম জালিয়াতি কৰা হয় আৰু এনেবোৰ কাণ্ডৰ বাবে সেই সন্দেহ ৰাজ্যৰ মনত সদায় জাগিছে আমি পুনৰবাৰ কৈছোঁ এইবাৰ বিজেপি চৰকাৰ অসমত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি বিৰোধীয়ে কৈ আছে আৰু তেনে সময়তেই বিজেপিৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী কৃষেন্দু পালৰ বাহনত ক'ৰ পৰা ইভিএম ওলাইছে আৰু এই ইভিএম আছিল এটা ভোট কেন্দ্ৰৰ য'ত ভোটদান কৰা হৈছিল সেই ইভিএম বিজেপি প্ৰাৰ্থীৰ বাহনৰ কেনেকৈ আহিল ইতিমধ্যে এই সম্পৰ্কত যথেষ্ট মতামত আহিছে আশিক চৰকাৰে কৈছে এই সন্দেহ 100% শুদ্ধ বহুতে নিৰ্বাচন আয়োগকো প্ৰশ্ন কৰিছে এই ঘটনাক লৈ শংকৰে লিখিছে এই সকলোবোৰ প্ৰি প্লেন দীপাংকৰ পায়েঙে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে ৰাজু অসমে লিখিছে হাই গণতন্ত্ৰ আমৰুল হুছেইন চৌধুৰীয়ে লিখিছে আচৰিত কাণ্ড যদি এনেকুৱা হয় তেন্তে ভোট লোৱা দৰকাৰ কি দেৱজিৎ গগৈয়ে লিখিছে গোটেই ইভিএমবোৰক লৈ সন্দেহ হৈছে সন্দেশ আলিয়ে লিখিছে নিৰ্বাচন আয়োগ আৰু শক্তিশালী হ'ব লাগে আপোনালোকে কি ভাবে এই ঘটনাই কি সূচাইছে যিসকলে এই মুহূৰ্তত টাইম এইটৰ স্ক্ৰীনখন অন কৰিছে তেওঁলোকক জনাইছোঁ যে বিজেপিৰ বিধায়ক তথা প্ৰাৰ্থীৰ বাহনত ওলাইছে ইভিএম ই কেনেকৈ সম্ভৱ হৈছে এই ঘটনা ধৰা পৰিছে এনে ধৰা নপৰাকৈ আৰু ঘটনা অসমত হৈছে নেকি এই ঘটনাৰ পিছতে এগৰাকী প্ৰিজাইডিং অফিচাৰ 3গৰাকী পুলিং বিষয়াক নিলম্বন কৰা হৈছে নিৰ্বাচন আয়োগে উক্ত ভোট কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিছে কৃষ্ণেন্দু পালৰ গাড়ীত ইভিএম পাৱা গৈছে গাড়ীৰ নাম্বাৰ দেখুন
না না আর দেওয়া নাই আমাৰ হাতত আৰু কেতবোৰ মন্তব্য আহিছে সেই মন্তব্যসমূহ আমি পঢ়িবলৈ এই মুহূৰ্তত চেষ্টা কৰি আছোঁ আমার কাছে নাম্বারটা নাই সমীৰে লিখিছে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে গাড়ি উঠে না বিদ্যুৎ কোঁৱৰে লিখিছে এইবোৰ কিয় কৰে তাৰ উত্তৰ তেনেই সহজ এসপিডিসি রে ফোন করো আলোক দত্তই লিখিছে নিৰ্বাচন আয়োগে এই কথাবিলাকত অলপ গুৰুত্ব দিব লাগে হো দেখো কৃষ্ণন্দু ফালার গাড়ি ডিবিএম পাওয়া গেছে আনচাৰুল চৌধুৰীয়ে অৱশ্যে লিখিছে তেওঁ বিশ্বাস নকৰে যে ইভিএম জালিয়াতি হৈছে না না আর দেওয়া নাই প্রশাসনকে ফোন করুন প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন তুলিছে আমার কাছে নাম্বারটা নাই প্ৰিয়ংকা গান্ধীয়ে টুইটাৰৰ জৰিয়তে এই প্ৰশ্নটো সুধিছে এভৰি টাইম দেয়াৰ ইজ এন ইলেকশ্যন ভিডিঅ'জ অফ প্ৰাইভেট ভেহিকলছ কট ট্ৰেন্সপৰ্টিং ইভিএমছ শ্ব' আপছ আনসাৰপ্ৰাইজিংলি হো দেখো আমি সেই টুইটটো আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ আনসাৰপ্ৰাইজিংলি দে হেভ দ্য ফলোয়িং থিংছ ইন কমন গাড়ির নাম্বারও দেখুন দ্য ভেহিকলছ ইউজুৱেলি বিলংছ টু বিজেপি কেণ্ডিডেটছ যদি আমি সেই ভালকৈ দেখুৱাব পাৰোঁ যিটো মই পঢ়ি আছোঁ এইটো দেখুৱালে সুবিধা হয় প্রশাসনকে ফোন করুন আমার কাছে নাম্বারটা নাই গাড়ি উঠে না গাড়ি লাগা থাকতো